পাৰ্থৱ জুবিন গাৰ্গৰ চিৰশান্তি কামনা কৰি বৰ্তমান সময়ত এইদৰেই মহানাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ নাজিৰা আমোলাপট্টিৰ ৰাইজে সকলো একত্ৰিত হৈ মহানাম অনুষ্ঠিত কৰিছে আৰু য'ত আইসকল ভকতসকলে হৰিনাম লৈছে আৰু প্ৰয়াত শিল্পীজন যাতে চিৰশান্তি হওক, প্ৰয়াত শিল্পীজন যাতে প্ৰতিজন ব্যক্তিৰে হৃদয়ত জীয়াই থাকক, তেখেতৰ যি অমৰ সৃষ্টি সেই অমৰ সৃষ্টি যাতে সকলোৱে উঠি অহা প্ৰজন্মই নিজৰ মাজত ধৰি ৰাখক আৰু সেই উদ্দেশ্যে আজিৰ দিনটোত মহানাম অনুষ্ঠিত কৰিছে, য'ত আমোলাপট্টিৰ আইমাতৃ ভকত বা সকলো একত্ৰিত হৈ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাই আজি মহানাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে। কৃষ্ণ অসমীয়া জাতিৰ জীৱনৰ প্ৰাণৰ স্পন্দন শ্ৰদ্ধাৰ জুবিন গাৰ্গ ৰহস্যজনকভাৱে মহাপ্ৰয়াণ ঘটাৰ পিছৰে পৰা সমগ্ৰ অসমবাসীয়ে যি বেদনাৰ আসক্ত হৈ আছে, সেই বেদনাৰ অংশস্বৰূপে নাজিৰা আমোলাপট্টিবাসীৰ ৰাইজো বেদনাসিক্ত। আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে নাজিৰা আমোলাপট্টি আইসকল, যুৱকসকল তথা সমস্ত নাজিৰা আমোলাপট্টিবাসী ৰাইজৰ জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ আজি একাদশ দিৱসৰ দিনা তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে আমি মহানাম প্ৰসংগৰ আয়োজন কৰিছোঁ। আৰু এই নাম প্ৰসংগত আমাৰ সমস্তজনে আজি জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ আশীষে তেখেতসকলৰ সেই মনৰ কামনাৰে যাতে আমাৰ প্ৰাণৰ শিল্পীজন বৈকুণ্ঠ স্থান পাওক তাৰে কামনা কৰিছোঁ। আৰু ন্যায়িকভাৱে তদন্তৰ দাবী জনোৱা হৈছে। আমাৰ এই অঞ্চলৰ পৰাই সমস্তজনে আজি সমগ্ৰ বিশ্বই এই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰে দোষীক দৃষ্টান্তমূলক আইনী শাস্তিৰ দাবী জনাইছোঁ।